ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অংকুৰণ পাঠ্যপুথিৰ 6 নং পাঠত থকা প্ৰগতিৰ সোণালী বাট নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়া। তো তোমালোকে কি কৰিবা, পাঠটো শুদ্ধ উচ্চাৰণ কৰি পেলাই কেইবাবাৰো পঢ়িবা। মানে পাঠটো বাৰে বাৰে পঢ়িলে আমি বেছি ভালকৈ বুজি পাওঁ। এবাৰ পঢ়িলে যিমানখিনি বুজি পাওঁ, পুনৰবাৰ যদি আমি সেই পাঠটোকে পঢ়োঁ প্ৰথমবাৰতকৈ দ্বিতীয়বাৰত আমি বেছিকৈ বুজি পাওঁ। তাৰপিছত যদি আৰু এবাৰ পঢ়োঁ আৰু বেছি ভালকৈ বুজি পাওঁ। সেইকাৰণে ইয়াতে কেইবাবাৰো পঢ়িব দিছে। তো তোমালোকে তেনেকৈ শুদ্ধ উচ্চাৰণ কৰি পেলাই কেইবাবাৰো পঢ়িবা আৰু তেতিয়া তোমালোকৰ উত্তৰবোৰ কৰোঁতেও সহজ হ'ব। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। প্ৰদৰ্শনীখন কোনে পাতিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। গ, মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। ঘৰটোত দিয়া আছিল যে অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি উঠিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল। অংগটো দিয়া আছিল স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। প্ৰথম এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰা হয়। দ্বিতীয় টোত দিয়া আছিল যে 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। যিহেতু দিয়া আছিল যে প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। 3 নম্বৰ অনুশীলনীটোত দিয়া আছিল যে চমুকৈ বৰ্ণনা কৰা। ক, আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰে। এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে। প্ৰশ্নটোত দিয়া আছিল যে পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। তো বেছিকৈ পঢ়ি গ'লে বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো। তো সেইকাৰণে তোমালোকে এই ভিডিঅ'টো ৰখাই পেলাই মই যেনেদৰে ইয়াতে লিখি দিছোঁ লিখি ল'বা আৰু তেনেকৈ তোমালোকে পঢ়ি মুখস্থ কৰি ল'বা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা মহাত্মা গান্ধীয়ে প্ৰাক স্বাধীন কালতে নাৰীৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কথা চিন্তা কৰিছিল। খাদী উদ্যোগেই আছিল এই ক্ষেত্ৰত গান্ধীজীৰ প্ৰথম পদক্ষেপ। তাৰপিছত ঘৰটোত দিয়া আছিল মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবাৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? ইয়াতে উত্তৰটো কৰি দিয়া আছে, তোমালোকে ভিডিঅ'টো ৰখাই পঢ়ি ল'বা আৰু লিখি ল'বা। তাৰপিছত 4 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰ এখন আঁচনিৰ বিষয়ে বহলাই লিখা। ইয়াৰ উত্তৰ লিখিবা যে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা আদিয়েই প্ৰধান। তাৰে ভিতৰত মই ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিষয়ে ইয়াতে লিখি দিছোঁ। ইয়াতে এখন আঁচনিৰ বিষয়ে লিখিব দিছিল বহলাই, মই ইয়াতে বহলাই লিখি দিছোঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিষয়ে। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা আৰু পঢ়ি ল'বা। 5 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা। শব্দবোৰ দিয়া আছিল বিপণী, ক্ৰেতা, সুপ্ত তেনেকৈ। তো ইয়াৰ অৰ্থবোৰ মই শব্দ সম্ভাৰৰ পৰা বা অভিধানৰ পৰা বিচাৰি ইয়াতে লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা।
ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ এনেদৰে মন্তব্য কৰিছিল। 7 নম্বৰৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে বুজাই কোৱা আৰু লিখা। কত দিয়া আছিল যে আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজ। ইয়াৰ উত্তৰ তোমালোকে কেনেকৈ লিখিবা মই ইয়াতে লিখি দিছোঁ, ভিডিঅ'টো ৰখাই লিখি ল'বা। তাৰপিছত হয়তো দিয়া আছিল নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম। ইয়াৰ বিষয়ে মই ইয়াতে লিখি দিছোঁ, লিখি ল'বা তোমালোকে। তাৰপিছত গটো দিয়া আছিল কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে। তো ইয়াতো মই ইয়াতে উত্তৰত লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। 8 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। ইয়াত দুটা একে শব্দ দিয়া আছিল আৰু দুইটা শব্দই একে হ'লেও মানে অলপ অৰ্থবোৰ বেলেগ বেলেগকৈ প্ৰকাশ কৰে, পাৰ্থক্য আছে অৰ্থৰ। এইটো নাৰী যেনে মহিলাক বুজাইছে আৰু এইটো নাৰী দৰি। ইয়াতো আচল দিয়া আছিল। এই আচলটো হ'ল প্ৰকৃত আৰু এই আচলটো হ'ল চাদৰৰ আগ। তেনেদৰে এই শব্দবোৰৰ সৈতে মই ইয়াতে বাক্যবোৰ ৰচনাও কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। এইবোৰ ৱৰ্ডো আছিল, আচাৰ, এইটো আচাৰ বেলেগ, এইটো আচাৰ বেলেগ। তেনেকৈ তাঁত, এইটো তাঁত বেলেগ, এইটো তাতে বুজাই সৌখিনিত আৰু এইটো তাতে বুজাই তাঁতশাল। তেনেদৰে মই ইয়াতে এইবোৰ শব্দৰ সৈতেও মই বাক্যবোৰ ৰচনা কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 9 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা। ইয়াত শব্দবোৰ কঠিন, নবীন এনেকৈ দিয়া আছিল। এই শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ আমি পাঠটোৰ পৰা উলিয়াই ইয়াতে লিখিব লাগিছিল। যেনেদৰে ইয়াতে কঠিন দিয়া আছিল, কঠিনটো আমি কোমল বুলি লিখিব পাৰোঁ। কঠিনৰ বিপৰীত অৰ্থটো কোমল আৰু আমি পদ পঢ়িলে পাওঁ। তেনেকৈ নবীনটো আমি প্ৰবীণ বুলি লিখিব পাৰোঁ, সেইটো শব্দ আমি পাঠটো পঢ়িলে পাওঁ। পৰনিৰ্ভৰশীল, তো ইয়াৰ উল্টাটো হ'ব বা বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব আত্মনিৰ্ভৰশীল। তেনেকৈ আমি পাঠটো পঢ়িলে এই শব্দটো পাওঁ। তেনেকৈ মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। 10 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে এটা শব্দত প্ৰকাশ কৰা। এইবোৰক আমি এটা শব্দত প্ৰকাশ কৰিব লাগে। যি আনৰ ওপৰত নিৰ্ভৰ কৰে সেইটো পৰনিৰ্ভৰশীল, যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে স্বাৱলম্বী। তেনেদৰে মই ইয়াতে লিখি দিছোঁ গোটেইবোৰ যেনেকৈ হ'ব লাগে, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। 11 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে সন্ধি ভঙা আৰু গঠন কৰা। কটোত আমি এই ভাঙি থকা সন্ধিবোৰ আমি গঠন কৰিব লাগে। স্বযোগ অধীন স্বাধীন হ'ব, জীৱ যোগ অন্ত জীৱন্ত। তেনেকৈ মই যিবোৰ সন্ধি ভঙা আছিল মই ইয়াতে গঠন কৰি দিছোঁ। ইয়াতে সটোত সন্ধি গঠন কৰা আছিল, আমি ভাঙিব লাগিছিল, মই ইয়াতে ভাঙি দিছোঁ। যেনেকৈ পৰাধীন, পৰ যোগ অধীন, যথেষ্ট যথা যোগ ইষ্ট। মই ইয়াত সন্ধিবোৰ ভাঙি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰকো লিখি ল'বা। 12 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলৰ শব্দবিলাক বহুবচনলৈ পৰিৱৰ্তন কৰা। বহুবচন মানে এটাতকৈ বেছি। ইয়াত শিক্ষক, ছাত্ৰ, মানুহ, গৰু, গ্ৰন্থ, গুৰু, পৰ্বত, মহিলা এনেকৈ দিয়া আছিল। এজন শিক্ষকক বুজাইছে। ইয়াত শিক্ষকসকল হ'লে মানে এজনতকৈ বেছি শিক্ষক হৈ যাব, মানে বহুবচনলৈ গুচি যাব। ছাত্ৰ, ইয়াত এজন ছাত্ৰৰ কথা কৈছে। ছাত্ৰসকল মানে এজনতকৈ বেছি ছাত্ৰ। ঠিক তেনেদৰে মানুহ এজন মানুহৰ কথা কৈছে। মানুহবোৰ ক'লে আমি এজনতকৈ বেছি মানুহক বুজিম, এইটো বহুবচনলৈ আহি গৈছে। তেনেদৰে মই ইয়াতে যিমানবোৰ ৱৰ্ড আছে বা শব্দ আছে বহুবচনলৈ পৰিৱৰ্তন কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা এইবোৰ। 13 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত দিয়া যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা। ইয়াতে যুক্তাক্ষৰবোৰ দি দিছিল আৰু এইবোৰৰ সহায়ত আমি ধৰা এটা শব্দ লিখিব লাগে। আৰু শব্দটো লিখিলেই নহ'ব, সেইটো অৰ্থ প্ৰকাশো কৰিব লাগিব। এনেই যিটো শব্দও আমি গঠন কৰি দিব নোৱাৰোঁ। তেনেকৈ ইয়াতে মই কৰি দিছোঁ এই অৰ্থ প্ৰকাশ কৰা শব্দ এই যুক্তাক্ষৰবোৰৰ সৈতে। তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 14 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে বাক্য ৰচনা কৰা। ইয়াতে কেইটামান শব্দ দিয়া আছিল। দূৰ দূৰণি, বিধে বিধে, শিপিনী, লোকাৰণ্য, তেনেকৈ 8টামান শব্দ দিয়া আছিল। এইবোৰ শব্দৰ সহায়ত আমি বা এই শব্দবোৰৰ সৈতে আমি বাক্যবোৰ ৰচনা কৰিব লাগিছিল। ইয়াতে মই তেনেকৈ 4টা শব্দ লৈছোঁ। দূৰ দূৰণি, বিধে বিধে, এইটো ছাইডতে মানে ইয়াতে এই শব্দবোৰৰ সৈতে বাক্যবোৰ ৰচনা কৰি দিছোঁ। আৰু ইপিনে এই 4টা শব্দৰ সহায়ত মই ইয়াতে লিখি দিছোঁ। তেনেকৈ শিপিনী, আত্মবিশ্বাস, তেনেদৰে এই ৱৰ্ডবোৰ আছিল বা শব্দবোৰ আছিল। এই ৱৰ্ডবোৰ বা শব্দবোৰৰ সৈতে মই ইয়াতে বাক্যবোৰ ৰচনা কৰি দিছোঁ। এইবোৰ তোমালোকে লিখি ল'বা। তাৰপিছত আহিছোঁ 15 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ লিংগ নিৰ্ণয় কৰা। লিংগ মানে পুৰুষ মহিলা বুজোৱা শব্দবোৰ। নাৰী হ'লে মহিলা, এইটো স্ত্ৰীলিংগ হ'ব। পুৰুষ হ'লে পুলিংগ আৰু মহিলা হ'লে স্ত্ৰীলিংগ। বুঢ়ী, এইটো স্ত্ৰীলিংগ।
মহিলাক বুজাব নহয় জানো তেনে দাদা এজন পুৰুষ সেইকাৰণে পুলিংগ তেনেদৰে মই ইয়াতে লিখি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই পেলাই ঠিক তেনেদৰে লিখি ল'বা 16 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ উপসৰ্গকেইটা লগাই একোটাকৈ শব্দ গঠন কৰা ইয়াত উপসৰ্গকেইটা দিয়া আছিল পৰে অফ অতি তেনেদৰে মই ইয়াতে এই উপসৰ্গকেইটাৰ সহায়ত মানে এই উপসৰ্গকেইটা লগাই শব্দবোৰ গঠন কৰি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই পেলাই মই যেনেদৰে ইয়াতে লিখি দিছোঁ তোমালোকেও লিখি ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ